হ্যাপি বার্থডে বুলি কম আপোনালোকে জুবিন দা বুলি ক'ব ঠিক আছে হ্যাপি বার্থডে জুবিন দা বুলি ক'ব হ্যাপি বার্থডে হ্যাপি বার্থডে বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলা টংলা পানেৰী চাহ বাগিচা অঞ্চলত যেহেতু আজি জুবিন গাৰ্গদেৱৰ উপজা দিন জুবিন দাৰ উপজা দিনক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আমাৰ নিউজ 24ৰ পৰা আৰু যেহেতু জুবিন দাৰ আজি বাৰ্থডে চেলিব্ৰেট কৰিছে আজি টংলা জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাবৰ পৰা বহুত ধৰণৰ শিল্পী ইয়াতে আহি উপস্থিত হৈছে আৰু জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাবৰ সদস্যসকল দাদাসকল উপস্থিত আছে আৰু আপোনালোকৰ চিনাকি কোনো প্ৰয়োজন নাই ফুকন দাও আমাৰ লগত আজি উপস্থিত আছে খুব আটক ধুনীয়া বিভিন্ন জনগোষ্ঠীৰ গীত গাই তেখেতে অসমৰ বিভিন্ন প্ৰান্ততে তেখেতৰ প্ৰগ্ৰাম আমি প্ৰায় চাই থাকোঁ আজি ফুকন দাও ইয়াতে কিন্তু গীতৰ এটা ধুনীয়া পৰিৱেশ কৰিছে ফুকন দা প্ৰথমতে জুবিন গাৰ্গৰ আজি জন্মদিন সেই উপলক্ষে কি ক'ব আপুনি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো আমাৰ টংলা জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাবৰ সকলো মাননীয় সন্মানীয়সকল দাদাসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো দল সংগঠন আমাৰ পানেৰী হওক টংলা হওক সকলো আমাক সহযোগ কৰিছে যেহেতু আমি আজি জুবিন দাৰ
53তম আমি জুবিনদাৰ এটি বাৰ্থডে আমি চেলিব্ৰেশ্যন কৰিছোঁ পানাৰী চাহ বাগিচা এখন ঠাই ফিল্ডত আমি জুবিনদাৰ মানে বাৰ্থডে আমি চেলিব্ৰেশ্যন কৰিছোঁ কথাটো হ'ল আমি জুবিনদাক সদায় ভাল পাওঁ সদায় ভাল পাই থাকিম যেতিয়ালৈকে আমি এইখন জীৱন আমি থাকিব পাৰিম যেতিয়ালৈকে আমাৰ জীৱন থাকিব তেতিয়ালৈকে আমি জুবিনদাক ভাল পাম কাৰণ জুবিনদাই যিখিনি আমাৰ কাৰণে কৰিছে গোটাই অসমৰ বুলি নহয় গোটাই ভাৰতবৰ্ষৰ কাৰণে তেখেতে যি কাম কৰি গৈছে এইখিনি কাম আমি আগুৰি ল'ব লাগিব আমি চবে আমি ৰেচপেক্ট কৰিব লাগিব যাতে আমি তেখেতৰ যিটো জুবিনদাৰ যিটো বাৰ্থডে সদায় মানে অসমত জিলিকি থাকক অসমত বুলি কোৱা নাই মই সকলো ভাৰতবৰ্ষত নহয় ৱৰ্ল্ডত জিলিকি থাকক আমি সদায় পাতিম জুবিনদাৰ বাৰ্থডে আৰু স্পেচিয়েলি থেংক ইউ ছ' মাছ টংলা জুবিন ফেন ক্লাবৰ সকলো মাননীয় সন্মানীয়সকল ব্যক্তিসকল দাদাসকল আৰু আমাৰ পানেৰীৰ সকলো দল সংগঠনৰ সকলো মাননীয় ব্যক্তিসকল দাদাসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি মই ইয়াতে জুবিন বাৰ্থডে চেলিব্ৰেশ্যনত আমি ইয়াতে আজি প্ৰগ্ৰাম কৰিছোঁ আমি ধুনীয়াকৈ সাংস্কৃতিক যিটো দিশত আমি আজি অকণমান জুবিনদাৰ কেইটামান গীত আমি পৰিৱেশন কৰিছোঁ গাইছোঁ চ' যি কৰিছোঁ কি কৰা নাই আমি সেইটো নাজানো মাত্ৰ আমাৰ এটাই কথা আমি জুবিনদাৰ কাৰণে আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ আৰু সদায় কৰি যাম ফুকনদা বিশেষকৈ যিহেতু আপুনি সংগীত জগতত যি আপুনি এনেধৰণে চলাই আছে প্ৰায় কিমান বছৰ ধৰি আপুনি সংগীত জগত এনেকৈ সাধনা কৰি আছে আজিলৈকে মানে এইটো বছৰত আৰু মই 2007ৰ পৰা মই আৰম্ভ কৰিছোঁ 2007ৰ পৰা আৰম্ভ কৰি আজি 2024-25 হ'বলৈ গৈ আছে মই 16 বছৰ 24ত হৈছে 17ত মানে কিবা হ'ব 17 বছৰ হ'ব 17 বছৰ হ'ব 16 বছৰ হৈছে 24ত এতিয়া 25 হ'বলৈ গৈ আছে চ' 2025ত 17 বছৰ হ'ব চ' মই কষ্ট কৰিছোঁ বহুত আপোনালোকৰ মৰম পাইছোঁ সকলো ৰাইজে মোক আদৰি লৈছোঁ স্পেচিয়েলি আমাৰ নয়নদা আছে আমাৰ দল সংগঠনৰ মাননীয় সন্মানীয় দাদাসকল আৰু ইফালে আছে আৰু সকলো মোক বহুত সহযোগ কৰিছে আমাৰ ওচৰত আছে জিতু দা আৰু আমাৰ কুচিবিলৰ বিষ্ণুৰাভা ক্লাবৰ মাননীয় সন্মানীয়সকল দাদাসকল আছে তেখেতসকলৰ মই মৰমত আজিলৈকে মই এইখিনি মই আহিব পাৰিছোঁ আৰু সকলো ৰাইজে মোক বহুত মৰম দিছে আৰু কষ্ট কৰি যাম আৰু লাহে লাহে যদি আগবাঢ়িব পাৰোঁ জুবিনদাক সদায় মানিম জুবিনদাৰ সদায় বাৰ্থডে চেলিব্ৰেশ্যন কৰিম থেংক ইউ যিহেতু আপুনি বিভিন্ন জনগোষ্ঠীৰ গীত কিন্তু অসমৰ ৰাইজক আপুনি দি আহিছে খুব এটা ধুনীয়া পৰিৱেশ অসমৰ ৰাইজে পাইছে আপুনি আপোনাৰ নতুন গীত কি আছে কি ক'ব ৰাইজবাসীক নতুন গীত বুলি ক'লে আমি জাষ্ট ৰেকৰ্ডিং কৰি থৈছোঁ কিন্তু আমি শ্বুটিঙৰ কাৰণে প্লেনিং কৰিছোঁ মইতো আজিলৈকে মই 12টা ভাষাত গীত গাইছোঁ ধৰি লওক বড়ো অসমীয়া আদিবাসী নেপালী বেংগলী মিচিং কাৰ্বি মানে সকলো জনগোষ্ঠী মই ৰেচপেক্ট কৰোঁ আৰু মোৰ এটাই সপোন অসমত যিমান ভাষা সংস্কৃতি আছে মই সন্মান কৰি যাম আৰু অসমত যিমান ভাষা আছে মোৰ শিকাৰ এটি মানে বহুত আগ্ৰহ আছে আৰু মোৰ ড্ৰিমছ আছে যে অসমত যিমান ভাষা আছে মই শিকাৰ মোৰ এটি মানে কি কৰিম আৰু মনত একদম সৰুৰ পৰাই মই যিহেতু সকলো জনগোষ্ঠীৰ লগত থাকি আহিছোঁ যে অসমীয়া হওক আদিবাসী হওক বা বেংগলী হওক নেপালী হওক আমি একেলগে বসবাস কৰি আহিছোঁ সৰুৰ পৰাই আমি সকলোৰে মাত শুনি আহিছোঁ বিভিন্ন ভাষাৰ আমি মাত শুনি আহিছোঁ সেইকাৰণে মই সকলো জনগোষ্ঠী গীত গাই ভাল পাওঁ সকলো জনগোষ্ঠী সাংস্কৃতিক মই ভাল পাওঁ সেইকাৰণে মোৰ এটা সপোন আছে অসমত যিমান ভাষা আছে মোৰ শিকাৰ এটি মানে সপোন আছে যাতে মোৰ সেইটো সপোনটো মোৰ মানে দিঠকত হ'ব সেইটো মই ভগৱানৰ চৰণত কামনা কৰিম আৰু সকলো মোক সহযোগ কৰিব বুলি মই মানে সকলোকে মই আহ্বান কৰিছোঁ আৰু গীত বুলি ক'লে মই নতুন গীত আহি আছে আদিবাসী মই কৰিলোঁ কেইদিনমান পিছত আগতে মই ৰিলিজ কৰিলোঁ সেইটো হ'ল ঢাক ঢাক কাৰেলা আৰু গৌৰীৰে আদিবাসী মই ৰিলিজ কৰিছোঁ কেইদিনমান আগত আৰু আদিবাসী দুটা গীত আহি আছে আমাৰ কুশলতান্তি তেখেতে লিখা গীত আগৰ গানকেইটাও তেখেতে লিখিছে তেখেতৰ কথা সুৰ আৰু অসমীয়া গীতো মই গাইছোঁ চ' আগত নতুন মোৰ বিহু গীত আহিব এইবাৰ বিহুৰ আগে মই সেইটো গীত মই ৰিলিজ কৰিম চ' সেইখিনি ঠিক আছে ধন্যবাদ থেংক ইউ